আদি অনাদি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ৰদালিয়ে কৈ আছিল দেউতাৰ কেমোথেৰাপি কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব, তই এতিয়াই ঠাকুৰীয়া ছাৰক খবৰটো দি দে। তেতিয়া অমৰে মাত দিছিল প্লিজ নকৰিবি না তেনেকুৱা। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ দেৱিকাই কৈ আছিল ঘৰত এটা উৎপতীয়া সন্তান থাকিব লাগে, নহ'লে ঘৰখন একেবাৰে ৰংহীন হৈ পৰে। তেতিয়া আমি দেখিবলৈ পাইছোঁ দেৱিকাৰ কথাখিনি শুনি শাহুৱাই হাঁহিছিলে। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ লীনাই কৈ আছিল খুৰাই তেজ বমি কৰিছে। তেতিয়া ৰদালি মাত দিছিল কি? প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ প্ৰথমে কৈ আছিল প্লিজ কল বেক কৰা না, অন্ততঃ মোক শান্তিটো যাব দিয়া, কিয় ইমান কষ্ট দি আছা মোক? সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া আদি অনাদি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।